2021-22 বৰ্ষৰ বাজেটখন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতাৰে সকলোৰে মংগল কামনা কৰিছোঁ। জয় হওক পোহৰৰ জয়, জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়, চিৰমংগলৰ চিৰকল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক যুগে যুগে চিৰসুন্দৰৰ জয়। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিলৰ দৰে পবিত্ৰ কৰ্তব্যৰ দায়িত্ব সম্পাদন কৰিবলৈ পাই অধ্যক্ষ মহোদয় মই গৌৰৱান্বিত। ৰাজ্যখনৰ কোভিড চিত্ৰ সংকটৰ মুহূৰ্তত এগৰাকী মাতৃৰ মমতাভৰা অন্তৰেৰে বাজেটখন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিলোঁ। মই আগবঢ়া পূৰ্বে আগন্তুক অলিম্পিকত অংশগ্ৰহণৰ বাবে টকিঅ'লৈ যাত্ৰা কৰা লাভলীনা বুঢ়াগোহাঁইলৈ অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহোদয়, আমি সকলোৱে জানো যে অৰ্থনীতি যেনেকৈ ব্যক্তিগত স্তৰত এটা পৰিয়ালৰ অন্যতম মূল বিষয়, ঠিক তেনেকৈ ই ৰাষ্ট্ৰ বা ৰাজ্যৰ ক্ষেত্ৰতো মূল বিষয়। কোভিড অতিমাৰীয়ে 2020 বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ অৰ্থনৈতিক অৱস্থাত বিস্তৰ প্ৰভাৱ পেলাইছে। সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ হৈ পৰিছে। এনে এটা দুৰ্যোগপূৰ্ণ পৰিৱেশত আমাৰ চৰকাৰখনে ৰাইজৰ বিপুল আশীৰ্বাদ শিৰত লৈ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত কোভিড অতিমাৰীৰ দ্বিতীয় আৰু তৃতীয় ঢৌ মোকাবিলা কৰাৰ বাবে আমাৰ চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি অৰ্থনীতি সম্পৰ্কীয় সকলো প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই আছে। প্ৰচলিত বিত্তীয় বিধিসমূহ মানি চলি আমাৰ বিত্তীয় দক্ষতা আৰু অৰ্থনৈতিক সুৰক্ষা শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন ব্যক্তি বিশেষ আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ লগত আলোচনা কৰিছোঁ। লগতে বিভিন্ন মাধ্যমেৰে সকলো স্তৰৰ ৰাইজৰ পৰাও বিভিন্ন পৰামৰ্শ লাভ কৰিছোঁ। আটাইবোৰ কথা আন্তৰিকতা শুনাৰ লগতে অন্তৰেৰে অনুভৱ কৰি প্ৰত্যেকজন ব্যক্তিয়ে যাতে বাজেটখনত নিজৰ হৃদয়ৰ সংবাদ শুনিবলৈ পায়, তাৰ বাবে বাজেটখন প্ৰস্তুত কৰোঁতে তেওঁলোকৰ পৰামৰ্শ প্ৰতিফলিত কৰাৰ বাবে মই চেষ্টাত ত্ৰুটি কৰা নাই। অধ্যক্ষ মহোদয়, অসমীয়া আধুনিক কবিতাৰ অন্যতম পথপ্ৰদৰ্শক কবি অমূল্য বৰুৱাই লিখিছিল, মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত চকু। মই অসমৰ জনসাধাৰণৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে এই বাজেটখন কেৱল মাত্ৰ এটা বছৰৰ বাবে প্ৰস্তুত কৰা জমা খৰচৰ বিপৰীতে কৰিব বিচাৰিছোঁ আমাৰ চৰকাৰখনৰ পৰৱৰ্তী 5 বছৰীয়া কাৰ্যকালৰ এক দলিল, এক ভিজন ডকুমেণ্ট। এটা বছৰৰ অন্তত আমি পুনৰ ঘূৰি চাম কিমান দূৰ আমি আগবাঢ়িলোঁ। যদি দেখোঁ যে আমাৰ গতি আৰু বঢ়াব লাগিব, আমি থমকি নৰওঁ। পুনৰ গতিবেগ বঢ়াই আমাৰ স্ফীত লক্ষ্যত উপনীত হ'বলৈ মনৰ দৃঢ়তাৰে আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, আমাৰ একমাত্ৰ লক্ষ্য হ'ব সাহিত্যৰথী বেজবৰুৱাৰ ভাষাত জীৱন্ত হৈ উঠা আমাৰ আশাক সম্পূৰ্ণৰূপে বাস্তৱত পৰিণত কৰা। সাহিত্যৰথীয়ে কোৱা কথাকেইটা মই আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত জয়া সম্বুল। এই স্বগতে আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল, ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল, ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰ নেতৃত্বই জনতাৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে চৰকাৰক দিয়া সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে মই তেওঁলোকৰ প্ৰতিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিৰোধী আসনত বহি থকা মোৰ সতীৰ্থসকলৰ পৰাও সকলো প্ৰকাৰৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যালয়ৰ এইখন প্ৰথম বাজেট। বিগত বিধানসভা নিৰ্বাচনৰ আগেয়ে এটা বিস্তৃত লক্ষ্য লৈ আত্মনিৰ্ভৰ অসমৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ এখন সংকল্প পত্ৰ। এই সংকল্প পত্ৰত উল্লেখ কৰা আটাইবোৰ বিষয়কে আমাৰ এইখন বাজেটত আমি নিশ্চয় সামৰিব পৰা নাই, কিন্তু এই সংকল্প পত্ৰৰ প্ৰতিটো বিষয়ৰ প্ৰতি অধ্যক্ষ মহোদয় আমি সমৰ্পিত থাকিম আৰু 5 বছৰীয়া কাৰ্যকালৰ ভিতৰত সেইসমূহৰ ৰূপায়ণৰ বাবে আমি সততাৰে প্ৰচেষ্টা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়া বিশেষ গুৰুত্বপ্ৰাপ্ত এটা অঞ্চল। পূৰ্বতে অঞ্চলটোত এনে গুৰুত্ব পোৱা নাছিল আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে এই নজিৰবিহীন গুৰুত্ব লাভ কৰাটো সম্ভৱ হৈ উঠিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ আগবঢ়োৱা সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ। আমি আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিও কৃতজ্ঞ। আমি সকলোৱে জানো
যে অঞ্চলটোত শান্তি অবিহনে উন্নয়নমূলক কাম কাজ সম্ভৱ নহয়। এক দূৰদৃষ্টি সম্পন্ন দৃষ্টিভংগীৰে আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই এখন শান্তিপূৰ্ণ উত্তৰ পূব ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে আৰু অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছে। মই এতিয়া আপোনালোকক কোভিড আৰু অৰ্থনীতিৰ বিষয়ে কিছু ক'বলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে 2020 বৰ্ষৰ পৰা সমগ্ৰ বিশ্বত কোভিড অতিমাৰীয়ে স্বাস্থ্য খণ্ডত যি বিপৰ্যয় সৃষ্টি কৰিছে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অৰ্থনীতিত আৰু একেই প্ৰভাৱ ভাৰতবৰ্ষ আৰু অসমৰ অৰ্থনীতিতো পৰিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো কোভিড অতিমাৰীৰ বিৰুদ্ধে এক অঘোষিত যুদ্ধ কৰিছে আৰু আমি অসমেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে যুঁজ চলাই আছোঁ। কোনো কাৰণতে যাতে স্বাস্থ্য খণ্ডৰ যুঁজাৰুসকলে অৰ্থনৈতিকভাৱে কোনো অভাৱ অনুভৱ নকৰে তাৰ বাবে আমাৰ চৰকাৰখন সকলো সময়তে সজাগ আৰু সচেতন হৈ থাকিব। কোভিড যুঁজৰ বাবে প্ৰয়োজনীয় ধনৰ যোগান চৰকাৰখনৰ প্ৰধান দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও কৰি যাব। অধ্যক্ষ মহোদয়, আগতে বাজেট প্ৰস্তুত কৰোঁতে এনেকুৱা কোভিড সৃষ্ট পৰিৱেশ কেতিয়াও সৃষ্টি হোৱা নাছিল। তথাপিও মই দৃঢ়তাৰে কৈছোঁ যে কোভিডৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ উন্নয়নৰ গতি প্ৰবাহো ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাব। কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যয় হোৱা ধনৰ অভাৱ চৰকাৰে হ'বলৈ দিয়া নাই। কোভিড প্ৰতিষেধকৰ টিকাকৰণক এক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা চলাইছিল, যাৰ অন্তৰত আছিল জন অংশীদাৰিত্ব। ই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বিনম্ৰ প্ৰয়াস আছিল। তেখেতৰ আহ্বানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনাই অসমৰ জনসাধাৰণ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মুক্ত হস্তে দান বৰণি আগবঢ়াই যি সহৃদয়িত্ব প্ৰকাশ কৰিছে তাৰ বাবে তেওঁলোকক এই স্থলতে মই হৃদয় নিৰ্ভীত পুনৰ পৰা চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ্তমানৰ অতিমাৰী সময়ত দিনে নিশাই সেৱা আগবঢ়াই থকা আমাৰ হেজাৰ হেজাৰ চিকিৎসক, নাৰ্ছ, পেৰামেডিকেলছ, লেবৰেটৰী টেকনিচিয়ান, এম্বুলেন্সৰ চালক, আশা কৰ্মী আৰু অন্যান্যসকলৰ যদি মই শলাগ নলওঁ আৰু প্ৰশংসা নকৰোঁ তেন্তে মোৰ কৰ্তব্য পালনত ব্যৰ্থ হ'ব বুলি ভাবিব লাগিব। মই সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ বিত্তীয় অৱস্থাৰ কথা অধ্যক্ষ মহোদয় চমুকে কিছু মই প্ৰতিফলন কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া সুসংহতভাৱে আমাৰ চৰকাৰে আগবঢ়াই নি আছে। মই এই চেগতে ৰাজ্যখনৰ অৰ্থনৈতিক দিশৰো এটা আভাস দিব বিচাৰিছোঁ। এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটাব পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন GSDP। চলমান মূল্যত 2015-16 বিত্তীয় বৰ্ষত 2,27,959 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 3,51,318 কোটি টকালৈ বৃদ্ধি হয় আৰু এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল 11.22%। আনহাতে স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদন 2015-16 বিত্তীয় বৰ্ষত 1,91,109 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত 2,48,796 কোটি টকালৈ বৃদ্ধি পায় আৰু এই সময়ছোৱাত স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ হাৰ হ'ল 7.55%। আমি যদি বাজেটত পুঁজিৰ আবণ্টনৰ বিষয়ে লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে ইয়ে পুঁজিৰ আবণ্টন আৰু ব্যয়ৰ বিষয়টো প্ৰতিফলিত কৰে আৰু এইটোও দেখা যায় যে যোৱা 4টা বছৰত অতি সুচিন্তিতভাৱে বাজেট প্ৰস্তুত কৰা হৈছিল, যাৰ ফলত সঠিক ৰাজহুৱা ব্যয় সম্ভৱ হৈছিল। মই ইয়াত এখন তালিকা অন্তৰ্ভুক্ত কৰিছোঁ অধ্যক্ষ মহোদয়, যি 2015-16 পৰা 2019-20লৈকে আমাৰ বাজেটত ধৰা ধাৰ্য মূল্য আৰু ব্যয় আৰু শতাংশসমূহে ইয়াক প্ৰতিফলিত কৰিছে যে 2015-16 বৰ্ষত আমি বাজেটত 66,142.17 কোটি টকা আমি ধাৰ্য কৰিছিলোঁ আৰু 2016-17ত 78,253.36 কোটি টকা, 17-18ত 85,922.69 কোটি টকা, 18-19ত 90,269.92 কোটি টকা আৰু 19-20ত 99,818.91 কোটি টকা। ইতিমধ্যে ব্যয়ৰ ক্ষেত্ৰতো আপুনি চাব অধ্যক্ষ মহোদয়, 15-16ত 41,931.32 কোটি টকা, 16-17ত 57,406.81 কোটি টকা, 17-18ত 85,386.45 কোটি টকা, 18-19 বৰ্ষত 71,850.51 কোটি টকা আৰু 19-20ত বাঢ়ি গৈ 82,488.12 কোটি টকা। এটা শতাংশৰ বাজেট ব্যয়ৰ কথা যদি আমি চাওঁ, 15-16ত
63.40%, 16-17 73.36%, 17-18 76.10%, 18-19 79.60% আৰু 19-20 বাঢ়ি গৈ 82.97%। মন কৰিব লাগে যে বিগত বছৰবিলাকত বিশ্ব অৰ্থনীতিৰ বিভিন্ন দৃশ্যপট সত্ত্বেও অকল সম্পদে নহয় ব্যয়ও বৃদ্ধি পাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক তেখেতৰ সমৰ্থন আৰু সদয় ভংগীৰ বাবে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে বাজেটত অধ্যক্ষ মহোদয় আমি উন্নয়নৰ ক্ষেত্ৰত ইমানখিনি পুঁজি ব্যয় কৰিব পাৰিলোঁ, তাৰ ফলশ্ৰুতিতে ৰাইজে আমাক পুনৰ সেৱা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। লগতে 2015-16 বিত্তীয় বৰ্ষৰ তুলনাত 2019-20 বিত্তীয় বৰ্ষত প্ৰায় বাজেটত আমি দুগুণকৈ ব্যয় কৰিলোঁ আৰু সুস্থিৰ বিত্তীয় ব্যৱস্থালৈ ৰাজ্যখনক ঘূৰাই আনিলোঁ। মই তুলনামূলকভাৱে পৰিসংখ্যাটো এইকাৰণে উপস্থাপন কৰিছোঁ কিয়নো নিজস্ব ৰাজহ সংগ্ৰহ ব্যৱস্থাটো শক্তিশালী কৰাটো এখন চৰকাৰৰ প্ৰধান কৰ্তব্য আৰু যদি আমি সম্পদ আহৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বাজেটত ব্যয় কৰাটো অসম্ভৱ হৈ পৰে। অধ্যক্ষ মহোদয় 2016 চনত আমাৰ চৰকাৰখনে প্ৰথমখন বাজেট দাখিল কৰিছিল। তেতিয়া বাজেটখনত চৰকাৰখনৰ নীতি আৰু ৰূপৰেখাসমূহ প্ৰতিফলিত হৈছিল। আমাৰ সুশাসনৰ আৰ্হিটোৰ 4টা স্তম্ভ চিনাক্ত কৰা হৈছিল আৰু সেই স্তম্ভ 4টা আছিল অধ্যক্ষ মহোদয় ব্যক্তি জীৱনৰ সততা, ৰাজনৈতিক অন্তৰ্ভুক্তিকৰণ, পলিটিকেল ইনক্লুচিভনেছ, প্ৰশাসনিক ন্যায্যতা আৰু জনঅংশীদাৰিত্ব। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একান্ত মানৱতাবাদ আৰু স্বামী বিবেকানন্দই আগবঢ়োৱা মানৱ সম্পদ সৃষ্টি আৰু ৰাষ্ট্ৰ নিৰ্মাণত তুৰ্য নিনাদৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা আহৰণ কৰা হৈছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই এই মন্ত্ৰকেই মূলতঃ সাৰোগত কৰি ৰাইজক সেৱা কৰি যাব বিচাৰিছে। অধ্যক্ষ মহোদয় এই 4টা স্তম্ভৰ উপৰিও বহনক্ষম উন্নয়নশীল ৰাজ্য বা বিৰামহীন লক্ষ্যৰ উদ্দেশ্যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছত যাক আমি অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, ঔদ্যোগিক উন্নয়ন আৰু শক্তিৰ উপলব্ধতাৰ জৰিয়তে বহনক্ষম বিকাশৰ এক ৰূপৰেখা তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ। কিন্তু আমাৰ চৰকাৰে আন্তৰিকতাৰে এই ক্ষেত্ৰত অহা সকলো বাধা আঁতৰাই নিজস্ব লক্ষ্যত উপনীত হ'বলৈ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সংকল্পবদ্ধ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ 25 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ শীৰ্ষ সন্মিলনত বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। অধ্যক্ষ মহোদয় আমাৰ চৰকাৰখনে বিগত কাৰ্যকালত প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল। তাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰা হৈছিল, যিবোৰ আঁচনিয়ে সমাজৰ সকলো স্তৰৰ জনসাধাৰণক চুবলৈ সক্ষম হৈছিল। মই তেনে কিছু আঁচনিৰ যোৱা চৰকাৰখনে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ এটি চমু আলোকপাত কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ কিছু সংখ্যক আঁচনি এইখন বাজেটত আমি নতুন ৰূপত অন্তৰ্ভুক্ত কৰিম। এই আঁচনিসমূহৰ আন এটা দিশ হৈছিল বিকাশ আৰু উন্নয়নৰ ভেটি সুদৃঢ় কৰি তোলা আৰু লগতে অসমৰ ৰাইজৰ বাবে সামাজিক ক্ষমতা আৰু ন্যায় নিশ্চিত কৰা। তাৰে এখন আঁচনি হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু শ্ৰমিক কল্যাণ। এই আঁচনিৰ জৰিয়তে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীলৈ ANNA অন্ন আঁচনিৰ জৰিয়তে অসম চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি আছে। ইয়াৰ বাবে বাৰ্ষিক 489 কোটি টকা ব্যয় কৰা হৈছে। সমাজৰ সকলো দুৰ্বল শ্ৰেণীৰ লোকলৈ খাদ্য নিৰাপত্তা সুস্থিতকৰণৰ কাৰণে ই হৈছে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই আঁচনিৰ অধীনত চাহ বাগানৰ এলেকাৰ প্ৰায় 6,86,000 পৰিয়ালক সামৰি মুঠ 58,93,000টা পৰিয়ালক সামৰি লোৱা হৈছে। ইয়াৰ লগতে চাহ বাগিচাত কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী মহিলা শ্ৰমিকসকলে গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ত মজুৰিৰ ক্ষতিপূৰণ হিচাপে আমাৰ চৰকাৰে 12,000 টকাকৈ আগবঢ়াইছে। এই আঁচনিখনে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰোধ কৰাত সহায় কৰাৰ লগতে উভয়ৰে পুষ্টি সাধন কৰাত বৰঙণি যোগাইছে। চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ অৰ্থেও আঁচনি গ্ৰহণ কৰা হৈছে। চাহ বাগিচা অঞ্চলৰ শৈক্ষিক বিকাশৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে 102খন বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই বিদ্যালয়বিলাকৰ বহুতৰে আন্তঃগাঁথনি নিৰ্মাণ হৈ উঠিছে আৰু এই বিদ্যালয়সমূহ মুকলি হ'লে শিক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰোৱাত ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। যোৱা সময়ছোৱাত অনগ্ৰসৰ অঞ্চলত অৱস্থিত 800খন চাহ বাগিচাৰ প্ৰতিখনৰ লেবাৰ লাইনৰ পথ নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটি টকাকৈ ব্যৱহাৰ কৰা হৈছিল। ফলস্বৰূপে এই অনগ্ৰসৰ অঞ্চলবিলাকলৈ এক শুভ পৰিৱৰ্তন আহিছে। চাহ শ্ৰমিকসকলে যাতে অৱসৰৰ পাছত পাবলগীয়া ভাত্তা নিয়মীয়াকৈ পায় তাৰ বাবে অসম ভাত্তা আঁচনি প্ৰৱৰ্তন কৰা হৈছে। ফলস্বৰূপে এজন শ্ৰমিকে গড়ে 50,000 টকা অৱসৰ ভাত্তা হিচাপে পাবলৈ সক্ষম হ'ব। অধ্যক্ষ মহোদয় অৰুণোদয় আঁচনিৰ কথা আমি সকলোৱে জানো। মই অসম বিধানসভাত 5টা কাৰ্যকাল ধৰি প্ৰতিনিধি হৈ আছোঁ।
এটা কথা আত্মপত্যৰে ক'ব পাৰোঁ যে এতিয়ালৈকে ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত অৰুণোদয় হৈছে এখন শক্তিশালী আঁচনি, যিখন আঁচনিয়ে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু বলিষ্ঠ লক্ষ্যৰে অসমক আগুৱাই লৈ যাব। যোৱা দশকবোৰত দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছিল, কিন্তু দুৰ্ভাগ্যৰ কথা যে এই আঁচনিৰ দ্বাৰা দৰিদ্ৰ লোকসকল সৰ্বাংগীনভাৱে উপকৃত হোৱা দেখা নগ'ল। বহুত আঁচনিৰ জৰিয়তে এক মধ্যভোগী শ্ৰেণীহে সৃষ্টি হ'ল। গতিকে মই এই কথা আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে এই পুঁজি দৰিদ্ৰ লোকসকলে হস্তান্তৰ কৰা প্ৰক্ৰিয়াৰ দ্বাৰা এই লোকসকলে দৰিদ্ৰতাৰ পৰা সকাহ পাব আৰু এই আঁচনিৰ জৰিয়তে চিকিৎসা আৰু পুষ্টিকৰ খাদ্যৰ বাবে মাহিলী 830 টকাকৈ আগবঢ়োৱা হৈছে। বৰ্তমানলৈকে এই আঁচনিখন আমাৰ অসমত 20,21,500 লোকে ইয়াৰ সুবিধা লাভ কৰি আহিছে। সংহত সামাজিক সুৰক্ষা আঁচনি, অধ্যক্ষ মহোদয়, এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হৈছে সমাজৰ সকলো লোককে সামাজিক সুৰক্ষা প্ৰদান কৰা। এই ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকল, বৃদ্ধসকল, বিধৱাসকল অন্যতম। আমি এই লোকসকলৰ সমস্যাসমূহ নিৰাময় কৰিবৰ কাৰণে সামাজিকভাৱে দায়বদ্ধ। যোৱা 2019 বৰ্ষৰ বাজেটত 3খন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা আঁচনি, এই আঁচনিৰ জৰিয়তে বিধৱা হিতাধিকাৰীসকললৈ 25,000 টকাকৈ এককালীন সাহায্য, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনি, এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলে মাহে 1000 টকাকৈ লাভ কৰে। এই 3খন আঁচনি বৰ্তমানে সফলভাৱে ৰূপায়িত হৈ আছে। আজি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত 13,24,089 গৰাকী, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত 1,86,139 গৰাকী আৰু দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনিৰ জৰিয়তে 1,60,612 গৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে নিজৰ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে মাহিলী পেঞ্চন লাভ কৰি আছে। সন্মানীয় সদনক জনাবলৈ পাই মই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাত এই 3খন আঁচনি চিলিংমুক্ত কৰা হৈছে আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত এই পুঁজি উপলব্ধ হ'ব। লগতে কেন্দ্ৰীয় অংশ আগতীয়াকৈ মুকলি কৰি দি হিতাধিকাৰীসকলে যাতে সময়মতে লাভালাভ পায় তাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি লগতে এই কথাও নিশ্চিত কৰিছোঁ যে ৰাষ্ট্ৰীয় সাহায্য কাৰ্যসূচীৰ বৃদ্ধ পেঞ্চন যি 6,86,237 গৰাকী হিতাধিকাৰী, বিধৱা পেঞ্চনধাৰী 1,11,974 গৰাকী সকলোৱে প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত বেংক একাউণ্টত তেওঁলোকৰ প্ৰাপ্য ধন লাভ কৰিব। অসম মালা, অধ্যক্ষ মহোদয়, যোগাযোগ ব্যৱস্থাটো হ'ল অন্যতম এক শক্তিশালী মাধ্যম। এখন ৰাজ্যৰ অৰ্থনীতিক আগবঢ়াই লৈ যোৱাত ই প্ৰধান ভূমিকা পালন কৰে। আমাৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোকৰ যোগাযোগ মাধ্যম হৈছে পথ সংযোগ ব্যৱস্থা। এই ক্ষেত্ৰত মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ নিউ ডেভেলপমেণ্ট বেংক NDB সমৰ্থিত গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন খৰতকীয়াৰ বাবে বৰ্তমান ই সমাপ্তিৰ পথত। এইখন দলং সম্পূৰ্ণ হ'লে এই দুইটা অঞ্চলৰে লোকৰ এক বৃহৎ অঞ্চল সামৰি উন্নয়নৰ গতিপথ আগুৱাই যাব। আমাৰ চৰকাৰে ৰাজ্যিক ঘাইপথ আৰু জিলাৰ ঘাইপথ সামৰি এক বিস্তৃত কৰ্মসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 5,000 কোটি টকাৰ অৰ্থ সাহায্যৰে আৰ্নিপ আৰু SCP শীৰ্ষক দুটা বহি সাহায্য প্ৰকল্প মঞ্জুৰ হৈছে আৰু এই প্ৰকল্পৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আৰু এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে অধ্যক্ষ মহোদয় অসমৰ গোটেই যোগাযোগ ব্যৱস্থাটোৱে এটা ন ৰূপ পাব। ইতিমধ্যে আমাৰ চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ অধীনস্থ 701.85 কিলোমিটাৰ আৰু NHIDCLৰ অধীনস্থ 929.23 কিলোমিটাৰ পথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰিছে। সমান্তৰালভাৱে 2020-21 বৰ্ষতো নতুন ঘাইপথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টিত হৈছে। মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ফলত পৃথিৱীৰ বৃহত্তম নদী দ্বীপবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ পথত। কোভিড অতিমাৰী নিয়ন্ত্ৰণত আমাৰ চৰকাৰৰ ভূমিকা। অধ্যক্ষ মহোদয়, 2020 চনত কোভিড অতিমাৰীয়ে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আমাৰ ৰাজ্যখনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। এই অতিমাৰীৰ প্ৰভাৱে আমাৰ ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। এনে প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত
আৰু সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সুব্যৱস্থাপনাত অন্য ৰাজ্যৰ তুলনাত কোভিডৰ প্ৰথম ঢৌ নিয়ন্ত্ৰণত অসমে সফলতা অৰ্জন কৰিলে। দুৰ্ভাগ্যজনকভাৱে 2021 চনত কোভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে আৰু এই ঢৌ প্ৰতিহত কৰিবলৈ চৰকাৰে নেতৃত্ব বহন কৰিছে আৰু কোভিড যোদ্ধাসকলৰ লগতে চৰকাৰখনে দিনে ৰাতি একাকাৰ কৰি ৰাজ্যবাসীক এই অতিমাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। বৰ্তমান সময়ত কোভিড চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত 20,464খন বিছনা ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰে 16,461খন আছুতীয়া বিছনা, 2,964খন অক্সিজেনযুক্ত বিছনা, 1,151খন ICU বিছনা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে আৰু জৰুৰীকালীন সেৱাৰ বাবেও ইমাৰ্জেঞ্চি সেৱাৰ বাবেও 600খন ICU বিছনা নিৰ্মাণ কৰা হৈছে আৰু তাৰে 200খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত, 100খন সৰুসজাইত থকা অস্থায়ী কোভিড চিকিৎসালয়ত আৰু ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্ত এডিশ্যনেলি 200খন বিছনাযুক্ত ICU নিৰ্মাণ কৰি মুকলি কৰা হৈছে। কোভিড অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা পূৰ্বে স্বাস্থ্য আন্তঃগাঁথনি বিশেষকৈ শীৰ্ষ পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ সুবিধা চিকিৎসা মহাবিদ্যালয় হাস্পতালতে সীমাবদ্ধ আছিল, কিন্তু 2020 চনৰ মাৰ্চ মাহলৈকে ICU বিছনাৰ মুঠ সংখ্যা আছিল মাত্ৰ 400খন, কিন্তু ইয়াৰে 120খনহে বিছনাহে কোভিড ৰোগীৰ বাবে ব্যৱহাৰ কৰিব পৰা হৈছিল আৰু আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যা আছিল আনুমানিক 400খন। এতিয়া আমি ICU বিছনাৰ সংখ্যা 1540খনলৈ বৃদ্ধি কৰিলোঁ আৰু ইয়াৰে প্ৰায় 1099খন বিছনা কোভিড ৰোগীৰ বাবে উৎসৰ্গিত কৰা হৈছে। আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যাও আমি 3,855খনলৈ বৃদ্ধি কৰিলোঁ, যি পূৰ্বতে মাত্ৰ 400খনহে আছিলে। 2021 চনৰ জুন মাহলৈকে সৰ্বমুঠ 95,770জন কোভিড ৰোগীক আমি বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে প্ৰতিদিনে 300 টকাৰ খাদ্য যোগান ধৰিছোঁ। স্বাস্থ্য সংকটৰ এই সময়ছোৱাত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ লোকসকললৈ বিনামূলীয়াকৈ ৰেমডিচিভিৰ দৰে ব্যয়বহুল বেজীও যোগান ধৰা হৈছে। অধ্যক্ষ মহোদয়, মই এই কথা পবিত্ৰ সদনক অৱগত কৰিব বিচাৰিছোঁ যে অসমবাসীৰ সহযোগিতাত এতিয়ালৈকে বিনামূল্যে 18 বছৰ ঊৰ্ধ্বৰ 77,86,900 লোকক চৰকাৰীভাৱে কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আশা কৰিছোঁ এই অভিযান ক্ষীপ্ৰতাৰে চলিব আৰু অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ আমাৰ প্ৰচেষ্টা জাৰি থাকিব। বটদ্ৰৱা থানৰ বাবে বিশেষ পদক্ষেপ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। মই প্ৰথমতেই গুৰুজনাৰ চৰণত মূৰ ধুৱাইছোঁ। গুৰুজনাৰ কৰ্মৰাজিৰ বিষয়ে এই সদনত অৱগত কৰাৰ নিশ্চয় প্ৰয়োজন নাই। মহাপুৰুষ গুৰুজনা আমাৰ জাতীয় জীৱনৰ মহানায়ক স্বৰূপ। গুৰুজনাক জগতগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কেৱল চৰকাৰে নহয়, ই সমগ্ৰ অসমবাসীৰ এক জাতীয় দায়িত্ব। গুৰুজনাৰ উপজা স্থান পবিত্ৰ বৰদোৱাক সৰ্বাংগ সুন্দৰ ৰূপত এখন তীৰ্থস্থানৰ লগতে কলা সংস্কৃতি গৱেষণা আৰু আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে যোৱাটো কাৰ্যকালত এক অভিলাষী প্ৰকল্প লৈছিল, যাৰ প্ৰকল্প ব্যয় হ'ব 168 কোটি টকা, 188 crores। গতিকে অধ্যক্ষ মহোদয়, আপোনালোক সকলোৱে জানে যে এই প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰে ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই। এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলি আছে। অসমৰ ৰাইজ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্পটো বাস্তৱত ৰূপায়ণ হৈ উঠিলে ই হ'ব গুৰুজনাৰ প্ৰতি প্ৰকৃত ভক্তি আৰু শ্ৰদ্ধাৰ অঞ্জলি। অধ্যক্ষ মহোদয়, যোৱা 5 বছৰৰ সময়ছোৱা আমাৰ বাবে আছিল ভেটি গঢ়াৰ সময়। আমি অসমৰ ৰাইজৰ বাবে এক সুস্থ ভেটি তৈয়াৰ কৰাত আত্মোৎসৰ্গ কৰিলোঁ, যি ভেটিয়ে ভৱিষ্যত অসমৰ এক ৰূপৰেখা তৈয়াৰ কৰিব। অধ্যক্ষ মহোদয়, কবি হীৰেণ ভট্টাচাৰ্যৰ ভাষাৰে মই কৈছোঁ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ এই দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সইজ সোণোৱালী ভৱিষ্যতৰ সপোন। আমাৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰা মুহূৰ্তৰ পৰাই এনে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰ সুদূৰ প্ৰসাৰী সিদ্ধান্তই ভৱিষ্যত ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিব। কেবিনেট বৈঠক প্ৰতি সপ্তাহত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই ক্ষীপ্ৰতাৰে চৰকাৰী সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাত সহায় কৰিব। মহোদয়, ৰাজ্যত নিৰ্ধাৰিত হোৱা নীতিগত সিদ্ধান্তসমূহ তৃণমূল পৰ্যায়ত বাস্তৱায়িত কৰি মূল্যাংকন সুনিশ্চিত কৰিবলৈ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিব
নিয়োগ কৰা হৈছে। ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাটো চৰকাৰৰ এক অন্যতম দায়িত্ব। এই কথা মনত ৰাখি নুমলীগড় তেল শোধনাগাৰত অসম চৰকাৰে পুঁজিৰ অংশ বৃদ্ধি কৰিবলৈ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত নুমলীগড় শোধনাগাৰত চৰকাৰৰ অংশ 26% বৃদ্ধি পাইছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰখনে এই সিদ্ধান্ত আচলতে বিনিয়োগৰ ইতিহাসত এক সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত। আজিলৈকে কোনো চৰকাৰে ইমান বৃহৎ পুঁজি এটা ইয়াত বিনিয়োগ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিল। মই এই সিদ্ধান্তটোক মই চৰকাৰখনৰ এক সাহসী সিদ্ধান্ত বুলি অভিহিত কৰিছোঁ। ইয়াৰ পিছত আছে 1 লাখ নিবনুৱা সংস্থাপন। কেবিনেটৰ আন এটা বলিষ্ঠ সিদ্ধান্ত, যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব। ইতিমধ্যে এই ক্ষেত্ৰত মোৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সকলো দিশ চালি জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ শীঘ্ৰেই অৱগত কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4টা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ'ব। চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে মাননীয় মন্ত্ৰী সিংঘালৰ নেতৃত্বত এক কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে এই ক্ষেত্ৰত কাৰ্যকৰী পন্থা ল'বলৈ আগবাঢ়িছে। মই পিছৰ পৰ্যায়ত ইয়াৰ বিষয়ে বিস্তৃতভাৱে আপোনালোকক অৱগত কৰিম। যুৱকসকল আমাৰ দেশৰ ভৱিষ্যত, কিন্তু এই ভৱিষ্যত প্ৰজন্ম ড্ৰাগছৰ কবলত পৰা দেখা গৈছে। ফলস্বৰূপে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে এই যুৱ প্ৰজন্ম আগুৱাই গৈছে। এই প্ৰৱণতাক আমি ৰোধ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এক কঠোৰ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত ইতিমধ্যে 135 কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছ জব্দ হৈছে। এই অভিযানত নিজৰ সততা আৰু সাহসিকতাৰ পৰিচয় দিয়া কাৰ্বি আংলং জিলাৰ গৃহৰক্ষী জোৱান বৰ সিং বেগ পুৰস্কাৰ স্বৰূপে অসম আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অধ্যক্ষ মহোদয়, হৈছে আমাৰ চৰকাৰখনৰ এক বিনম্ৰ আৰম্ভণিহে। ভৱিষ্যতেও ৰাজ্যখন সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত নোহোৱালৈ এই অভিযান অব্যাহত থাকিব। তদুপৰি এই ড্ৰাগছ মুক্ত অভিযানৰ ধাৰাবাহিকতা অব্যাহত ৰখাত স্বাৰ্থত আমাৰ ৰাজ্য অসমত এক নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো স্থাপন কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই ভয়ানক আপদ নিৰাময় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে আমি কৃতজ্ঞ। অধ্যক্ষ মহোদয়, ৰাজ্যখনত অবৈধভাৱে চলি থকা কয়লা সৰবৰাহ ৰোধ কৰিবৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ চৰকাৰৰ সিদ্ধান্ত যে কোনো ধৰণৰ অবৈধ সৰবৰাহ এই চৰকাৰখনে সহ্য নকৰে আৰু এই